আজি পহিলা বহাগ ৰাজ্যজুৰি উদযাপন কৰা হৈছে মানুহৰ বিহু। সমান্তৰালকৈ নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো পহিলা বহাগৰ দিনা ভকত বৈষ্ণৱ আৰু আই মাতৃসকল উপস্থিত হৈ ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। আনফালে বটদ্ৰৱা অঞ্চলৰ সকলো আই মাতৃসকল একত্ৰিত হৈ এগৰাকীয়ে আনগৰাকীক মাহ হালধি সানি বিহু নাম গাই পৰম্পৰা ৰক্ষা কৰিবলৈ ওলাই আহে। পৰম্পৰা অনুসৰি থানাৰ সত্ৰাধিকাৰৰ গৃহিণীক লগত লৈ আকাশী গংগাত পানী তুলি বিহু নাম গাই আনন্দ কৰা পৰিলক্ষিত হয়। এইটো আমাৰ বহাগৰ প্ৰথম দিনা, বহাগৰ 1 তাৰিখে আমি সকলো মহিলা ওলাই আহোঁ। ওলাই আহি প্ৰত্যেকৰ ঘৰৰ পদূলিত সকলোৱে সেৱা লয়, তেওঁলোকক আশীৰ্বাদ দিয়া হয় বছৰটো সুখে শান্তিৰে কটাবলৈ। আৰু সকলোৱে সিগৰাকীক আমাৰ দেখিছে মুখত হাঁহ হালধি মাহ আৰু হালধি সকলোৱে খানে, মোক দেখিছে নে কি কৰি মই তেনেকে সকলোক খানে। তাৰপিছত আমি আহোঁ সত্ৰাধিকাৰ আইৰ ওচৰত। তেওঁক আমি নোৱাই ধুৱাই এই আমাৰ আকাশী গংগাৰ পৰা পানী তুলিলে, তাৰ পৰা পানী তুলি তেখেতক আমি নোৱাই ধুৱাই বছৰটো সকলোৱে কুশলে থাকিবলৈ সেৱা জনাওঁ, কীৰ্তন ঘৰত সেৱা কৰোঁ। তেনেকেই আমি উদযাপন বহাগৰ 1 তাৰিখে সকলো গাঁৱৰ মহিলাবোৰ একত্ৰিত হয়। আৰু নতুন বোৱাৰী থাকিলে নতুন বোৱাৰীকো মানে সেইদিনাখন বিশেষভাৱে নোৱা হয়, কোনোবাইতো ধেমালিতে গোবৰো দি দিয়ে মোক মানুহ বিহু বুলি কয়। আজি প্ৰথম দিনা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনৰ কাৰণে বটদ্ৰৱা থানলৈ আহিলে, কি ক'ব? নতুন বছৰ সেইকাৰণে আহিলো আৰু তেওঁৰ আশীৰ্বাদ এখন ল'বলৈকে। সেয়াই আৰু অসমবাসীলৈ কি ক'ব আজিৰ দিনটোত? সকলোৱে যেন ভগৱন্তে ভালে কুশলে নিৰাপদে ৰাখক। আৰু ক'ৰ পৰা আহিছে বৰমা? আমি পঢ়ি ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।